ফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায়। মোবাইলত নহয়, এইবাৰ চিনেমা হলত চুপা চুপি। 12 জুনত মুক্তি পাব চুপা চুপি। দৰ্শকৰ উৎকণ্ঠা চিনেমাখনক লৈ। তুমি জীৱনত কেনে প্ৰেম দেখিছা মই নাজানো, কিমান প্ৰেম পাইছা মই নাজানো, কিন্তু মই প্ৰেমেৰে ৰঙা কৰি দিব পাৰোঁ তোমাৰ গালৰ পৰা সেওঁতা। ইতিমধ্যে ইউটিউবত মুকলি হৈছে এটা গান, শ্ৰোতা দৰ্শকে আদৰি লৈছে। গুঠি ল'লে এটি হাঁহি বৰ ভাল তোমাক দেখি, অ' মোৰ মনৰ ৰাণী। চিনেমাখনৰ পোষ্টাৰো মুকলি হ'ল। মৰম দিয়া কলা কুশলীসকল উৎসাহী চিনেমাখনক লৈ। ৱেব ছিৰিজৰ দৰে কেৱল প্ৰাপ্তবয়স্কৰ নহয়, চুপা চুপি চিনেমাখন হ'ব পাৰিবাৰিক। আগলৈ উলিয়াই দিবলৈ ওলাইছোঁ চুপা চুপি চিনেমাখন, য'ত আপোনালোকে বিভিন্ন ৰস পাব। খুব ধুনীয়া এটা কাহিনীৰে আগবাঢ়িছোঁ আমি। গতিকে মই সকলোকে আহ্বান জনাব বিচাৰিছোঁ যে 12 জুনত সকলোৱে চিনেমাখন চাবলৈ আহক। অবভিয়াছলি বহুত এটা ডাঙৰ বাজেট আৰু খুব ডাঙৰকৈ ভবা হৈছে বস্তুবোৰ, তেনেধৰণে ডাঙৰকৈ কৰা হৈছে। সকলোৱে চাই খুব ভাল পাব। আচলতে সকলো ব্যক্তিয়ে সৰুৰ পৰা ডাঙৰলৈকে সকলোৰে উপযোগী এখন চিনেমা। এনেকুৱা এটা সুবিধা এটা পাবলৈ সক্ষম হৈছোঁ আৰু অসমৰ ৰাইজেও আমাৰ তিনিওটাৰে কেৰেক্টাৰটো আদৰি লৈছে। তেনেকৈ খুব ভাল লাগিছে তাৰ লগত কাম কৰি। কোনো ছুপাৰষ্টাৰ নহয়, কিন্তু আমাৰ কাহিনী ছুপাৰষ্টাৰ। পুৱাই পুৱাই ফুল তুলবা খ্যাত নলবাৰীৰ গায়ক সংগীত পৰিচালক দীপক দাসে সকলোকে আহ্বান জনাই ক'লে, আমি অসমীয়া চিনেমা চাবই লাগিব। ডিজে এণ্টাৰটেইনমেণ্টৰ বেনাৰত চুপা চুপি নামটোতে কিবা এটা ভাল লাগি গৈছে, চুপা চুপি। আৰু প্ৰমোশ্যনবিলাক দেখি আছোঁ, খুব ভাল লাগি আছে। মোৰ বোধেৰে কেনেকুৱা হ'ব নাজানো, কিন্তু এনেকুৱা এটা ফিল হৈছে যেন হাস্য ব্যংগ এনেকুৱা হ'ব। গতিকে অসমবাসীক এটাই অনুৰোধ জনালোঁ, আহক অসমীয়া চিনেমা চাওক, আৰু অসমীয়া চিনেমা আমি চাবই লাগিব। চাবই লাগিব বুলি শিল্পীগৰাকীয়ে জোৰ দি কিয় ক'লে, শুনক। ইয়াত আমাৰ বহুত কথা জড়িত হৈ আছে। অসমীয়া ইণ্ডাষ্ট্ৰিটো, চিনেমা ইণ্ডাষ্ট্ৰিটো মানে অলপ উন্নত হ'লেহে আমাৰ দৰে টেকনিচিয়ানবিলাক মানে চলিব পাৰিব। আৰু তাৰ মাজতে আৰু এটা কথা কওঁ, জুবিন গাৰ্গ নোহোৱাৰ পিছত বহুকেইখন চিনেমা অলৰেডি মুক্তি পাইছে, সফলো হৈছে বা বিফলো হৈছে। সেইবুলি আমি প্ৰডাকশ্যনটো কৰিবই লাগিব। আমাৰ মানুহখিনিৰ কাৰণে আমি প্ৰডাকশ্যন কৰিব লাগিব, আমি চিনেমা চাব লাগিব। গতিকে অসমবাসীক আকৌ এবাৰ অনুৰোধ জনাইছোঁ, আপোনালোকে আহক, হলত আহক, চিনেমা চাওক। অহা 12 জুন তাৰিখে আহিব। নলবাৰীৰ সকলোৰে চিনাকি অভিনেতা দিলীপ দাসেও ৰাইজক আহ্বান জনালে চুপা চুপি চাবলৈ। চুপা চুপিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 12 জুনত যে শুভ মুক্তি দিবলৈ ওলাইছে, এই বৰ ভাল খবৰ। জুবিন দা যোৱাৰ পিছত ভাল অসমীয়া ছবি আমি দেখিবলৈ পোৱা নাই। মই ভাবোঁ, মোৰ বিশ্বাস আছে, চুপা চুপিয়ে অসম আৰু অসমীয়াক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিব। সেইটোৱে ক'ব বিচাৰোঁ। চুপা চুপিত অভিনয় কৰিছে বিশ্বনাথৰ যুৱ অভিনেতা বেদব্ৰতে। গতিকে বিশ্বনাথৰ যুৱ প্ৰজন্ম খুবেই আগ্ৰহী চুপা চুপিক লৈ। আমি চুপা চুপি চিৰিজখন আমি চাইছিলোঁ ইউটিউবত যোৱাবাৰ। গতিকে এইবাৰ যি চুপা চুপিখন ৰূপালী পৰ্দাত ওলাব, গতিকে চিনেমা হলত ওলাব, আমি চাবৰ বাবে আমি আগ্ৰহী সকলোৱে। আৰু প্ৰথমবাৰতে বহুত ভাল আছিলে, বহুত মানে এটা ভাল দিশৰ ফালৰ পৰা এতিয়া চবৰে মাইণ্ডছেটৰ ওপৰত চোৱা হয় চিনেমাখন। এতিয়া কোনে কেনেকৈ ধৰে মানে নিজৰ লাইফটোত লৈছে সেইটো বৰ বেছ হয়। আৰু এতিয়া যিহেতু মুভি আকাৰত ওলাইছে, চিনেমা আকাৰত ওলাইছে, গতিকে বহুত ইচ্ছুক আছোঁ চুপা চুপিখন চাবলৈ। বিশ্বনাথৰ স্থানীয় বেদব্ৰত দাও তাত আছে বুলি আমি জানিছোঁ বা আগতো দেখিছোঁ। ত' তেনেকুৱা চিৰিজ এখন চিনেমা আকাৰে চাবলৈ পাই আমি খুব সুখী। বিশ্বনাথৰ পৰা ত্ৰিবেণী বৰা আৰু নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, অসম লাইভ 24। তুমি জীৱনত কেনে প্ৰেম দেখিছা মই নাজানো, কিমান প্ৰেম পাইছা মই নাজানো, কিন্তু মই প্ৰেমেৰে ৰঙা কৰি দিব পাৰোঁ তোমাৰ গালৰ পৰা সেওঁতা।